এই যে মানে ড্ৰাগছ ঘাটিবিলাক উচ্ছেদ কৰাৰ কাৰণে মিয়াবিলাকে এইবিলাক বহুত ধৰণৰ অবৈধ কাৰ্যবিলাক কৰি আছে। তেনেস্থলত আমি মানে বহুতবাৰ লাগিছিলোঁ, কিন্তু একো সমাধান পোৱা নাই। আমাক কোনো ধৰণৰ সহায় কোনোৱে কৰা নাই। তেনেস্থলত আমি আজি আমাৰ ওচৰৰ ল'ৰা এজন ঢুকাব লগা হৈ গ'ল। তেওঁ পোষ্ট অফিচৰ কৰ্মচাৰী আছিল। তেওঁ ৰাতি আহি অফিচৰ পৰা অহাৰ পিছত তেওঁ মানে এই কেইজনমান হিজিৰা মানে ভূটনাথত থাকে। থকাৰ ফলত তেওঁলোকৰ তাতে মানে কিবা এই ধৰক কিবা গাৰ বেমাৰ আজাৰ হ'লে তেওঁলোকৰ পৰা কিবা এটা পালে মানে গাটো সুস্থ হয় বুলি তেওঁ তাতে গ'ল। যোৱাৰ পিছত কি হ'ল, তেওঁ মানে কেইজনমান ৰেল লাইনৰ পৰা ড্ৰাগছ ব্যৱসায়ী আহিছিল। আহি কিনে মানে ঘৰৰ ভিতৰত সোমাওঁতে তেওঁলোকৰ সেই হিজিৰাকেইটাৰ তাতো গৈছিল। যাওঁতে মানে গম পালে যে হয় এওঁলোকে অবৈধকাৰী, মানে বেয়া কামত লিপ্ত থকা ড্ৰাগছ ব্যৱসায়ী। তাৰপিছত তেওঁ সেই ল'ৰাজনে আমাৰ ইয়াত থকা মানে তেওঁ মাত দিয়াৰ পিছত কি হৈছে, তেওঁ মানে অলপ খেদি গ'ল সেই ল'ৰাকেইজনক, যোনকেইজন ড্ৰাগছ ব্যৱসায়ী। তাৰপিছত যেতিয়া খেদি যায় তেতিয়া মানে কি কৰে, সেই ল'ৰাবিলাকে কালভাৰৰ তলত তেওঁক অকলে পাই মৰিয়াই হত্যা কৰে। হৰে দাস আপুনি ক'লে যে কালভাৰৰ তলত ইজনী মাৰিছে, খেদি মাৰিছে। ড্ৰাগছ ব্যৱসায়ী আচলতে কোন, হিজৰা কেইটা নে হিজিৰাও লগ আছে বুলি শুনিছো আৰু কিন্তু আৰু মানে ৰেল লাইনৰ কাষত যিকেইজন মানে মিয়া সম্প্ৰদায়ৰ মানুহ থাকে, তেওঁলোক বুলি ড্ৰাগছ ব্যৱসায়ী হয়ে। তেওঁলোক যোৱাকালি নহয়, পৰহি দিনা ৰাতি হৈছিল 12টা বজাত। কিন্তু কালি আমি বহুত ধৰণৰ মানে আলোচনাবিলাক কৰিলোঁ, কিছুমান নিউজ চেনেলকো খবৰ দিলোঁ। তেনেস্থলত মানে হেৰি হৈছে আৰু কোনোৱে অহা নাছিল আৰু এতিয়া আপোনালোক আহিছে যাতে এই ঘটনাটো আমাৰ হিজিৰা নহয়, সেই ড্ৰাগছ ব্যৱসায়ীকেইটা মাৰিছে। এই ড্ৰাগছ ব্যৱসায়ীকেইটা মাৰিছে। তেওঁলোক নাছিল বুলি কৈছে। তাৰমানে এই মানুহজনে সেই ড্ৰাগছ ব্যৱসায়ীকেইটাক খেদি যাওঁতে সিহঁতে অকলে চান্স পাই এই ল'ৰাজনক হেৰি কৰে, মাৰ্ডাৰ কৰে। তাৰমানে হেৰি নহয়, হেৰি CCTVৰ ফুটেজটো আছে তেওঁলোকক খেদি যোৱাটো। তাৰপিছতো মাৰাটো আছে কি নাই মই সিমান এটা বিশেষ নাজানো, কিন্তু তেওঁ তাতে কালভাৰৰ তলত পৰি থাকে আৰু বুকুত আঘাত পাইছে। আৰু এইবিলাকত সিমান এটা যদি নাই, বুকুতে মানে এটেক কৰিছে, কৰি কেনে তেওঁ মৃত্যুমুখত পৰে। ঘটনাটো মইতো ইয়াতে বহুত বছৰ হ'ল ন, 40-50 বছৰ মই ইয়াতে। মোৰ ল'ৰা ছোৱালীও বিয়া দিছোঁ, মোৰ ল'ৰা ছোৱালীও জন্মতে, মই ক'তো লচ্চৰ হোৱা নাই। মোৰ নাতিপুতিও দেখা পাইছোঁ, কিন্তু মোৰ ল'ৰাটো কি কাৰণত মাৰিলে, কিয় মাৰিলে মোক ন্যায় লাগে। কাৰণ কি মোৰ ল'ৰা ছোৱালী দুটা কোনে পোহপালন দিব। মোৰ একমাত্ৰ মোৰ কামাই কৰা ল'ৰা আছিল এটায়ে, মোৰ মতা মৰি গৈছে, মোৰ চাওঁতে কোনো নাই, মই ভাড়া ঘৰত আছোঁ, মোৰ মাটি বাৰী নাই। গতিকে আপোনালোকে এইখিনি ৰাজ্যৰ পৰাও সহায় কৰক, চৰকাৰৰ পৰাও মোক সহায় লাগে। মই এইটোৱেই বিচাৰোঁ, খালি মোৰ ল'ৰা ছোৱালীকেইটা ন্যায় লাগে, মোৰ ৰাজ্যৰ পৰাও ন্যায় লাগে, চৰকাৰৰ পৰাও মোৰ ন্যায় লাগে। ল'ৰা ছোৱালীকেইটাক কিবা এটা যেন ব্যৱস্থা কৰি দিব পাৰে। সেই ড্ৰাগছৰ ঘাটিটো সোনকালে ভাঙিব লাগে আৰু সোনকালে ভাঙিব। আজি মোৰ ল'ৰাক মাৰিছে, কালি এটা আৰু বেলেগক মাৰিব। গতিকে সোনকালে ব্যৱস্থা কৰিব লাগে, সমাজ ব্যৱস্থা গোটেই একদম উঠাই দিব লাগে। আৰু মদ হওক, ভাং হওক, গাঁজা হওক, চব ভাঙি উঠাই দিব লাগে। এই মদৰ কাৰণে ল'ৰা ছোৱালী বহুত ধ্বংস হৈছে, ড্ৰাগছৰ কাৰণে বহুত ধ্বংস হৈছে এই ভূটনাথত থকাৰ পৰা। গতিকে আপোনালোকে সোনকালে ব্যৱস্থা কৰক, এইটো অনুৰোধ কৰিছোঁ একদম। ঘটনাটো আচলতে ৰাতি আপোনাৰ 1টামান বজাত মোলৈ ফোন আহিলে যে মানে এনেকে আপোনাৰ দাদা মানে ভূটনাথত এনেকে পৰি আছে বুলি। মই লগে লগে গুচি গ'লো, গৈ পেলাই দেখিলোঁ আপোনাৰ একদম তেখেতে মানে বোকাৰে গোটেই লুতুৰি আৰু গোটেই মানে ব্লাডেৰে মানে একদম ভৰ্তি হৈ আছে। 4-5জন ল'ৰাই খালি ভিডিঅ' বনাই আছে আৰু মানে সুধি আছে মানে পুলিচ কেছ হ'ব, আপোনালোকে নুঠাব, আপুনি নুঠাব মোক কৈ আছে। মই আৰে মোৰ দাদা হয়, মই কিয় নুঠাম। মই তেখেতক উঠাই পেলাই মই কোলাত ল'লোঁ, লৈ পেলাই মই মাত দিলোঁ, অ' বা এনেকৈ ক'লোঁ। কওঁতে তাৰপিছত চাইছে, মুখখন মানে চকুকেইটা ডাঙৰ কৰি পেলাই চালে। চোৱাৰ পাছত মই কি হৈছে বাবা, পৰিছ নেকি? তাৰপিছত নাই বুলি কৈছে। তাৰপিছত হেলমেটটো এক জেগাত আৰু চাবিটো এটা বেলেগ জেগাত আছে। তাৰপিছত আৰু মই ক'লোঁ কি হৈছে তোৰ? তাৰপিছত কৈছে মোক হিজিৰাই মাৰিছে বুলি কৈছে। হিজিৰাই মাৰা বুলি কোৱাৰ পিছতে তাৰপিছত মই মানে ভাবিলোঁ ক'ৰবাত ক'ত ইনজৰ হৈছে মই অকণমান চাওঁ বুলি, তাক অকণমান দাঙি পেলাই মানে অটো এখন আছিল ছাইডত, অটোখনৰ কাষলৈ লৈ গ'লোঁ মানে অলপ মানে বহাই দিওঁ বুলি। তাৰপিছত বহাই দিবৰ কাৰণে কৈছে দুখ পাইছোঁ মই বুলি কৈছে। পেট মানে এইখিনিৰ পৰা আপোনাৰ আপটো পেটৰ গোটেই তললৈকে তাৰ পেটটো অলপ ফুলি গৈছে আৰু মানে বিষ তাৰমানে। তাৰপিছত মই ভাবিছোঁ বেছি ক'ৰবাত যেন বেয়াকৈ পাইছে বুলি আকৌ শুৱাই দিলোঁ মই। দি পেলাই মই ল'ৰাকেইটাক ক'লোঁ এখন 108 তহঁতে মাতি দে অন্ততঃ, মই তাক লৈ যাওঁ।
তাৰপিছত 108খন মাতি দিলে, দিয়াৰ পিছত 108ত মই মোৰ ল'ৰাটোৰে এনেকৈ লৈ গ'লোঁ GMCHলৈ। লৈ যাই পেলাই তাতে আপোনাৰ এডমিট কৰালোঁ ইমাৰ্জেঞ্চিত। এডমিট কৰোৱাৰ পিছত তেওঁলোকে লগে লগে পৰীক্ষাবিলাক কৰিলে। কৰি পেলাই মানে ৰিপৰ্টত পাইছে যে মানে মূৰত ব্লাড জমা হৈ গৈছে আৰু পেটত পূৰা মানে ভালকৈ ইনজিঅ'ৰ হৈছে, য'ত মানে ইণ্টাৰনেল ব্লিডিং হৈছে, যিটো মানে বাচাবলৈ বহুত মানে চান্স কম বুলিয়ে ক'লে তেওঁলোকে। তাৰপিছত আৰু সেনেকৈ কৈ পেলাই তথাপিও সিহঁতে কৈছে আমি যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ, আমি ICUলৈ এতিয়া চিফ্ট কৰোঁ বুলি ক'লে। তাৰপিছত আমি ICUত লৈ গ'লোঁ, লৈ যাই ব্লাড দিব লাগে বুলি ক'লে। তাৰপিছত আমি ব্লাডৰ ব্যৱস্থা কৰি পেলাই 1 পেকেট ব্লাডো দিয়া হ'ল তাতে ICUৰ ভিতৰতে। তাৰপিছত 6:25 মানত মানে ডক্টৰে কৈছে যে ভেণ্টিলেটাৰ মানে লগাব লাগিব আৰু মানে তেখেতে উশাহ নিশাহ লোৱাটো কষ্ট হৈ গৈছে বুলি কৈছে। তাৰপিছত ভেণ্টিলেটাৰ লগালে। 6:25ত ডক্টৰে মানে কৈছে যে তেওঁ ঢুকাইছে বুলি ক'লে। তেনেকৈ গতিকে এতিয়া চাওক, ল'ৰাটোতো মোৰ ইমান বেয়াকৈ মোৰ দাদাটোক মাৰি পেলাই শেষ কৰি পেলালে তাৰ জীৱনটো। অকণমানি ছোৱালী 2জনী আছে, এটা 6 বছৰীয়া, এটা 10 বছৰীয়া। আমাৰ একমাত্ৰ উপাৰ্জন মাত্ৰ মানে দাদাই, আৰু ঘৰত কোনো উপাৰ্জন কৰা ব্যক্তি নাই। দেউতা আছে, দেউতাও ঢুকাইছিল। গতিকে এতিয়া চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ যে এই মদৰ যিটো মানে মদৰ হওক, ড্ৰাগছৰ যিটো সন্ত্ৰাস, এই মানে মেইন মজিয়াত যিটো মানে উৎপাত হৈ আছে। আজি আমি ক'ব গ'লে ভাৰত আছোঁ, কিন্তু আজি আমি ইয়াতেই জন্ম গ্ৰহণ কৰি পেলাই আমাৰ ইয়াতেই আমি ডাঙৰ হৈছোঁ। আমি আচলতে ক'ব গ'লে আমি লোকেলে হয় ইয়াৰে। কিন্তু আজি মোৰ দাদাক যেনেকৈ মাৰি পেলাইছে, কালি হয়তো আৰু কোনোবা তেনেকৈ ওলাব, কালি আৰু কাৰোবাৰ জীৱন যাব। গতিকে এই যিটো মানে আসক্ত কৰি থোৱা জেগাখিনি, এই যিটো হিজিৰাৰ মানে উৎপাত মানে তাণ্ডৱ হৈ আছে, এইটো সম্পূৰ্ণ মানে আপোনালোকে মানে ভাঙি পেলাব লাগে, বা হিজিৰাবিলাকৰ ওপৰতো পুৰা একদম তদন্ত কৰিব লাগে যে আপুনি 10 টকা এটা নিদিলে যে গলত ধৰিবলৈ আপোনালোকে যে খেদি আহে, এই বস্তুটো কিয় এনেকুৱা পৰিৱেশ কৰি ৰাখিছে। গতিকে লগতে এইটো বিচাৰোঁ যে এই যিকেইটা ল'ৰাই মোৰ দাদাক মাৰি পেলালে, জীৱনটো শেষ কৰি পেলালে, মোৰ ঘৰখন অন্ধকাৰলৈ ঠেলি পেলালে, তেওঁলোকৰ পৰা মই এটা মানে এইটো কৰিছোঁ যে সোনকালে তেওঁলোকক বিচাৰি পেলাই শাস্তি দিয়ক। আৰু চৰকাৰলৈ এটা অনুৰোধ জনাইছোঁ, মোৰ বৌজনীলৈ যদি কিবা এটা যদি তেওঁলোকে এটা ব্যৱস্থা এটা কৰি দিব পাৰে, যে মানে ঘৰখন পোহপাল দি পেলাই ছোৱালী দুটাৰ জীৱন গঢ়িব পাৰে, সেইটোৱে চৰকাৰলৈ মই অনুৰোধ আপোনাৰ জনাইছোঁ। দাদাক যে কলৈ বাকী গৈছিলে মানে তেওঁ আচলতে ডিউটি আপোনাৰ এই মেঘদূত ভৱনত কৰে। তেওঁ যেনিবা পাৰ্মানেণ্ট পোষ্টত নহয়। তেওঁ মানে ৰাতি কেতিয়াবা আহোঁতে ৰাতি 1:30টাও বাজে, কেতিয়াবা 1টাও বাজে, কেতিয়াবা 12টাও বাজে। গতিকে আমি তেনেকৈ টেনশ্যন নলওঁ, কাৰণ আজি সি ইমান বছৰৰ পৰা তাতে কৰি আছে, আহিবই ৰাতি, আমি তেনেকৈ ভাবিছোঁ। তাৰে পিছত আপোনাৰ কি হৈছে, তাৰ লগত আৰু এজন ল'ৰা আহিছে, ল'ৰাৰ লগত আৰু এজন তেওঁৰ নাম আছিলে। কি? কি কয়? তেওঁৰ নাম কি আছিল? লগৰ তেওঁৰ বন্ধুজনৰ নাম নামটো আচলতে মই নাজানো। মই তেওঁক কালি থানাত মানে লগ পালোঁ। তেওঁ মানে কি কিবা মানে গ্ৰহগতি বেয়া, তেওঁ মানে হিজিৰাৰ পৰা কিবা এনেকৈ এটা হেৰি কৰিব বিচাৰে, আৰু গুৰুমাক লগ কৰিব যাওঁ বুলি তেওঁলোকে গৈছিলে। যাওঁতে এতিয়া তেখেতে কোৱা ভাষ্যমতে ইহঁতে মানে তাতে মানে পুৰা ল'ৰাবিলাকে, যিহেতুকে মদ নহয় এইটো ড্ৰাগছেই হ'ব, ড্ৰাগছ খালেহে মানুহ ইমান মানে এটা মানে ক'ব নোৱাৰা হৈ যায়। তো তেনেকৈ মানে সিহঁতে সিফালৰ পৰা 4-5জনে নামি আহিছিলে, ইহঁতে ইফালৰ পৰা 2জনে উঠি গৈছে। যোৱাৰ লগে লগে তাতে তাৰমানে এনেকৈ কোৱা কৰি হ'ল, কিবা বেয়া ভাষাৰে মাতিলে। মাতোতে মোৰ দাদাই তাৰমানে ক'লে, ঐ ইয়াতে বেয়া ভাষা মাতিছ বুলি, এনেকৈ কিবা এটা মানে বেয়া ভাষাৰে কোনে মাতিছে? মানে কিন্নৰে নে কিন্নৰত থকা মানুহবিলাকে এতিয়া কৈছে। আৰু কওঁতে মানে দাদাই ক'লে, ইয়াতে ইমান বেয়া ভাষা মাতিছ, আমি ইয়াৰে লোকেল হয়, তহঁতে ইয়াতে আমাৰ ওচৰতে বেয়া ভাষা মাতিবি, এনেকৈ মানে মোৰ দাদাই মানে কোৱা বুলি এই বস্তুটো গম পাইছোঁ। পাওঁতে তাৰমানে তেতিয়া সিহঁতে তাৰমানে কি দুটাকে মাৰিবলৈ খেদিছে। সেইটোতে সেই লগত থকা ল'ৰাটো কি কৰিলে, মানে চিটুৱেশ্যন চাই পেলাই সি মানে চাইড হৈ পলাই গুচি গ'ল। যাওঁতে ইয়াক মানে অকলে পালে, পাই পেলাই ইয়াক মাৰি পেলালে আৰু। আপোনালোকে